বিজেপি দলৰ অসমৰ ভোটৰ তালিকা লৈ ষড়যন্ত্ৰ বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰা গৈছে যে কেনেদৰে বিজেপি দলে বাহিৰৰ পৰা মানুহ আমাৰ ভোটৰ তালিকাৰ ভিতৰত সোমাবলৈ বিচাৰে আৰু অসমৰ জনসাধাৰণৰ ভোটৰ মূল্য নাইকিয়া কৰিবলৈ এতিয়া ঠায়ে ঠায়ে বিজেপি বিৰোধী ভোট তেওঁলোকে ভোটৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ বিচাৰে আৰু আমি দেখা পাইছোঁ যে এই অসমৰ ৰাজনৈতিক পৰিৱেশত পূৰ্বত যিসকল বিজেপি দলৰ পৰা মূল খলনায়ক এই খলনায়ক আজিও একেই হৈ আছে যোৱাবাৰ যেতিয়া অসমৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ সেই সময়তো বহুতৰ অভিযোগ যে গোটেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অশোক সিংঘল ডাঙৰীয়াৰ ওপৰত জাপি দিছিল আৰু আজিও উজনি অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ বিবেক বোধ নাইকিয়া কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ অশোক সিংঘল ডাঙৰীয়াৰ ওপৰত সেই দায়িত্বটো জাপি দিছে তো সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়তো মূল খলনায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংঘল ডাঙৰীয়া আৰু আজিও আমাৰ থলুৱা জনগোষ্ঠী জনজাতিৰ মানুহৰ ভোটৰ মূল্য নাইকিয়া কৰিবলৈ ভোটৰ অধিকাৰ নাইকিয়া কৰিবলৈ মূল খলনায়ক একেইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংঘল ডাঙৰীয়া আৰু সেইকাৰণে এই সংবাদমেল যোগেদি আমি সমগ্ৰ অসমৰ ৰাইজক বিভিন্ন আমাৰ সামাজিক সংগঠনসকলক বিভিন্ন আমাৰ বুদ্ধিজীৱীসকলক যুৱকসকলক সকলোকে আহ্বান জনাইছোঁ যে আগন্তুক দিনত নিজৰ ভোটৰ অধিকাৰ ৰক্ষা কৰিব লাগিব কাৰ পৰা ৰক্ষা কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংঘল ডাঙৰীয়াৰ পৰা আৰু এই দুজনৰ ওপৰত কোনো ধৰণৰ নীতি নিয়ম নাই সোণাপুৰৰ কাষত অশোক সিংঘল ডাঙৰীয়াই কিমান মাটি লৈছে এয়ালৈ সকলোৱে অৱগত গুৱাহাটীৰ ভিতৰত কিমান তাত বিভিন্ন ঠাইত অশোক সিংঘল ডাঙৰীয়াৰ কোম্পানীক কেন্দ্ৰৰ চৰকাৰে নহয় ৰাজ্য চৰকাৰে অনুমতি দিছে কনষ্ট্ৰাকশ্যনৰ কাম চলাবলৈ সকলোৱে জানে তো এনেকুৱা যেন হৈছে যে আজি তাৰিখত যে আমাৰ ছটা জনগোষ্ঠীৰ মাজত যে ক্ষোভ জনজাতিসকলৰ মাজত যে ক্ষোভ সকলোৱে যে বুজি পাইছে জনজাতিকৰণ নহয় বা তেওঁলোকৰ জনজাতিৰ মাটিবোৰ আদানী আম্বানীক বিক্ৰী কৰা গৈছে সেইকাৰণে আগন্তুক দিনত নিজৰ অসন্তুষ্টি বিজেপি বিৰুদ্ধে প্ৰকাশ কৰিবলৈ গৈছে তেওঁলোকৰ অধিকাৰ তেওঁলোকৰ শক্তি নাইকিয়া কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অশোক সিংঘল ডাঙৰীয়াক ব্যৱহাৰ কৰিছে ইতিমধ্যে আমি ভাবিছিলোঁ যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ এটা তদন্ত কৰিব এটা FIR তেওঁলোকে নিজে স্বমত কৰিব লাগিছে যে কিয় আজি বিজেপি দলৰ ভিতৰত আজি এনেকুৱা চৰ্চা চলি আছে ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰা ভোটৰ তালিকা শুদ্ধ কৰা দায়িত্ব হ'ল নিৰ্বাচনী আয়োগৰ আৰু এই দায়িত্বৰ ভিতৰত এতিয়া বিজেপি দল ইণ্টাৰফিয়াৰ কৰিবলৈ বিচাৰে আমাৰ ভোটৰ তালিকা ম্যানিপুলেট কৰিবলৈ বিচাৰে আৰু আমি আগতেও কৈছোঁ যে কিয় কৰিবলৈ হৈছে আজি তাৰিখত বিজেপি দলৰ কাম ইমানে জনপ্ৰিয় আজি যদি সঁচাকৈ তেওঁলোকে জাতি মাটি ভেটি কাৰণে আমূল পৰিৱৰ্তন আনিছে সঁচাকৈ যদি সকলোৱে সন্তুষ্ট তেতিয়া ভোটৰ তালিকাৰ ভিতৰত UP বিহাৰৰ মানুহৰ নাম সোমাবলৈ কিয় প্ৰয়োজন পৰিছে উজনি অসমৰ পৰা মানুহৰ নাম কৰ্তন কৰিবলৈ কিয় প্ৰয়োজন হৈছে তাৰ মানে বাস্তৱ কথা তেওঁলোকে গম পাইছে যে মানুহবোৰে তেওঁলোকক আৰু নিবিচাৰে 10 বছৰ দিলে এতিয়া মানুহে পৰিত্ৰাণ বিচাৰে অসমৰ ৰাইজ এটা হিতাধিকাৰী হৈ থাকিবলৈ বিচৰা নাই অসমৰ ৰাইজ অসমৰ ভৱিষ্যত এজন অংশীদাৰ হিচাপে থাকিবলৈ বিচাৰে
অসমৰ ৰাইজ মাত্ৰ আঁচনিৰ ওপৰত নিৰ্ভৰ হৈ থাকিবলৈ বিচৰা নাই অসমৰ জনসাধাৰণ কৰ্মশীল প্ৰগতিশীল স্বনিৰ্ভৰশীল হ'বলৈ বিচাৰে আৰু সেই কাৰণে আজি আমি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ যোগেদি বিভিন্ন আমি পৰামৰ্শবোৰ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আমি বিচাৰোঁ যে এই ভোটাৰ তালিকা সন্দৰ্ভত অসমৰ জনসাধাৰণ সজাগ হওক নিৰ্বাচনী আয়োগ বিজেপি দলৰ ওপৰত তেওঁলোকে এটা ইনকুৱাৰী দিয়ক যদি প্ৰয়োজন পৰে FIR হওক এয়া আমাৰ কামনা আৰু আমি কোনো পদ্ধতিৰে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংঘল ডাঙৰীয়াক আমাৰ ভোটৰ অধিকাৰ কৰ্তন কৰিবলৈ নিদিওঁ এইখিনি কথা আজি আপোনালোকক আমি জনাবলৈ আজি অনুৰোধ কৰিছিলোঁ নিমন্ত্ৰণ জনাইছিলোঁ আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে এতিয়া কিছু মাহৰ পৰা বিশেষকৈ যোৱা 8-9 মাহৰ পৰা এনেকুৱা যেন লাগিছে যে বিজেপি দলৰ বেয়া দিন আৰম্ভ হ'ল প্ৰতিটো মাহত বিজেপি দলৰ তেওঁলোকৰ যে ভিতৰত কিমান যে তেওঁলোকে পইচা প্ৰতি লোভিয়া মাটি প্ৰতি লোভিয়া ধন সম্পত্তি লৈ তেওঁলোকে বাস্তৱ তেওঁলোকে ৰাজনীতি কৰি আছে প্ৰত্যেক মাহত কিছু তথ্যবোৰ আমি গম পাইছোঁ কিয় আজিৰ পৰা 8 মাহ আগত আমি গম পালোঁ তেওঁলোকৰ মাজত গৰু চুৰ সোমাই আছে গৰু চুৰৰ কথাবোৰ ওলালে তাৰ পিছত অলপ দিনৰ পিছত আমি কি দেখা পালোঁ যে 2-3-4 মাহ 5 মাহ আগত যে ধেমাজিৰ ভিতৰত তেওঁলোকে চাউল চুৰ সোমাই আছে তাৰ পিছত আমি কি দেখা পালোঁ যে কমলপুৰত যেতিয়া তাত কমলপুৰৰ বিধায়কে ৰাইজক সুধিছে যে আপোনালোকে বিশ্বাস কৰেনে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী জুবিনদাৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰিব সেই অঞ্চলৰ মহিলাখিনি ক'লে নাই আমাৰ বিশ্বাস নাই তাৰ পিছত আকৌ অলপ দিন আগতে আমি কি বাতৰি শুনিলোঁ যে পলাশবাৰীত তাৰ বিধায়কে কেনেদৰে ৰেট বান্ধি দিছে 1 বিঘাৰ মাটিৰ ৰেট কিমান সেইখিনিও বান্ধি গ'ল বিভিন্ন সময়ত কাৰ্বি আংলঙৰ কথাবোৰ আমি গম পাই আছোঁ অলপ দিনৰ পিছত আমি কিছু মাহ আগত আৰু এটা কথা কি শুনিলোঁ যে তেওঁলোকৰ বাৰাকৰ 2 গৰাকী বিধায়ক আজি তেওঁলোকে নিজৰ প্ৰমাণ ভাৰতীয় নাগৰিক হিচাপে দিব পৰা নাই 2 গৰাকী বিধায়ক যি দলে জাতি মাটি ভেটি নামত আহিলে 16 মে পিছত প্ৰত্যেক গৰাকী অবৈধ বাংলাদেশী নাগৰিকসকলক টালি টোপোলা বান্ধি ইয়াৰ পৰা খেদি দিব সেই দলৰ মাজত 2 গৰাকী বিধায়ক আজি তেওঁলোকৰ নাগৰিকত্বৰ ওপৰত সন্দেহ আছে আৰু তাত ওলালে তো আপোনালোকে দেখিছে প্ৰত্যেক মাহৰ ভিতৰত এনে ধৰণৰ কথাবোৰ ওলাই আহিছে আৰু সদ্যহতে বিজেপি দলৰ জুম মিটিং কথাবোৰো ফাদিল হৈ গৈছে তো এইটো এটা লক্ষণ মই অলপ এইবোৰ সব কথাবোৰ চাই থাকোঁ যে প্ৰতিটো মাহৰ ভিতৰত এনেকুৱা কথা হ'লে মানে বিজেপি দলৰ লক্ষণটো ইমান ভাল নহয় আৰু তেওঁলোকৰ দলৰ পতনৰ মূল কাৰণে হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ আগন্তুক নিৰ্বাচনত তেওঁলোকৰ পতনৰ মূল কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমৰ সমাজৰ মাজত আজি সকলোৰ মাজত আজি বিভাজন সৃষ্টি কৰি সকলোৰ মানুহৰ মাজত এটা ভয় আতংকৰ সৃষ্টি কৰি দুখ বেদনা সৃষ্টি কৰি আজি তেওঁলোকে সাধাৰণ মানুহ ওচৰত যাব পৰা নাই কিয় সাধাৰণ মানুহ তেওঁলোকক বিচৰাও নাই তো সেই কাৰণে আজি বিজেপিৰ দল যি যথেষ্ট মানুহৰ মাজত যথেষ্ট আশা সৃষ্টি কৰিব পাৰিলে আজি তাৰিখত আজি তেওঁলোকৰ স্থিতি যথেষ্ট বেয়া আপোনালোকে গম পাব যে অসমৰ জনসাধাৰণে মাত্ৰ বাট চাই আছে যে কেনেদৰে আগন্তুক দিনত এই অহংকাৰী মানুহক অসমৰ ৰাজনৈতিক পৰিৱেশৰ পৰা খেদিব পাৰে আৰু এটা শিক্ষা অসমৰ ৰাইজে সমগ্ৰ ভাৰতৰ জনসাধাৰণক দিবলৈ গৈ আছে যে কেনেদৰে স্বাভিমানী মানুহবোৰ যেতিয়া একত্ৰিত হয় অহংকাৰী অপশাসনক কেনেদৰে পৰাজিত কৰিব পাৰে এটা সুবাৰ্তা মুখ্যমন্ত্ৰীৰ কথা দিনে দিনে মানে পাতল আৰু দিনে দিনে তেওঁলোকৰ কথা কোনো গ্ৰহণযোগ্যতা নাই তাৰ বিপৰীত মই ভাবিছোঁ তেওঁলোকে আমাৰ ৰাইজৰ মাজত যিদৰে কংগ্ৰেছ দল আগবাঢ়ি গৈছে এয়ালৈ শংকিত হৈছে
যেহেতু কংগ্ৰেছ দল ইতিমধ্যে ইমান আমি মুভমেণ্ট চলি আছে আমাৰ যুৱ কংগ্ৰেছে মাটি বচাওক জাতি বচাওক যাত্ৰা চলাই আছে মই তেওঁলোকক ক'লো এতিয়া মাটি বচাওক জাতি বচাওক লগে এতিয়া বিজেপি দলৰ যি কথাবোৰ আমি গম পাইছো ভোট বচাও এই কথাটো যোগ কৰিব লাগে মাটি বচাওক কাৰ পৰা মামা মামীৰ পৰা জাতি বচাওক কাৰ পৰা মামাৰ মামীৰ পৰা আৰু এতিয়া ভোট বচাওক কাৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংঘল ডাঙৰীয়াৰ পৰা লগে লগে আমাৰ ৰাজ্যৰ পদূলিত ৰাইজৰ কংগ্ৰেছ পাঁচটা আমাৰ গোটত আমি ভাগ ভাগ হৈ অসমৰ চুকে কোণে আমি গৈছো লগে লগে আমাৰ বুথ কমিটি মিটিংবোৰ হৈ আছে লগে লগে দেখিছে যে আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব অসমলৈ কিমান চিন্তিত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আমাৰ স্ক্ৰিনিং কমিটি চেয়াৰমেন ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ অবজাৰ্ভাৰবোৰ আহিছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ কৰ্ণাটক চৰকাৰৰ উপমুখ্যমন্ত্ৰী বন্ধু তিৰ্কী ডাঙৰীয়া এজন শক্তিশালী ঝাৰখণ্ডৰ পৰা এজন প্ৰাক্তন মন্ত্ৰী তো আমাৰ কামৰ যে আমাৰ যি এটা সিস্টেমত প্ৰক্ৰিয়া মতে গৈ আছে আমাৰ বিভিন্ন দলৰ মাজতো আমি একেলগে দেখিছে যে আমি যদিও আমাৰ আসনৰ বুজাবুজি এতিয়ালৈকে হোৱা নাই কিন্তু কামবোৰতো হৈ আছে খেৰণিত আমি সকলোৱে একগোট হৈ গ'লো অলপ দিন আগতে আমি ডিব্ৰুগড়ৰ নাগৰিক মঞ্চত লুৰিণজ্যোতি গগৈ আৰু মই আছিলোঁ পিছত ৰাতি আমি দুটাই দল মিলি আমি এসাঁজ ভাত আমি খালোঁ তো সেইকাৰণে আজিৰ তাৰিখত যদি আমাৰ যিদৰে আমাৰ মিত্ৰতা সম্পৰ্কতে কওক আমাৰ দলীয় কাম কাজৰ কথাবোৰে কওক বা আজিৰ তাৰিখত তেওঁলোকৰ কামবোৰ যে ৰাইজে ভাল পোৱা নাই বা আগৰ দৰে গ্ৰহণ কৰা নাই ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছে যোগেদি ইমান যে মানুহ আমাৰ কাষ চাপিছে যদি কংগ্ৰেছৰ একো স্থিতি নাই ইমান আমাৰ প্ৰত্যেক দিন 40টা 50টা সংগঠন মানুহবোৰৰ লগত আমি কেনেকৈ কথাবোৰ পাতিছোঁ কিয় আমাৰ ওচৰত আহিছে এইটোৱেতো বাস্তৱ প্ৰমাণ যে মানুহবোৰ যে আমাৰলৈ আহিছে কামবোৰ যে হৈছে কেন্দ্ৰীয় ফালৰ পৰাও আমাৰ দলৰ কামবোৰ যে ইমান শৃংখলাবদ্ধ কামবোৰ চলি আছে সেয়া লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত যে তেওঁ মুখ্যমন্ত্ৰী চকী যাবগৈ আৰু এবাৰ 100% নিশ্চিত হৈ মই ক'ব পাৰোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকী অহা বিধানসভা নিৰ্বাচনৰ পিছত গুচি যাবগৈ শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট আছাম ৰিপৰ্টছ লাইভ